BBA তেনেকৈ ইমান ন্যায় দিয়া আৰু বেলেগ দিয়াহে আছে এনেকৈ ঘূৰি দিলে মানে মই যাম এনেকৈ উঠাই যায় একদম ভাগ ভাগ এনেকুৱা এখন এনেহে লগ গাল আছে SMS কাৰ্ডো আছিলে ক'ত আছে নাই সেইটো বিক্ৰী হৈ গ'ল প্ৰথমে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ সকলোকে এতিয়া আমি আচলতে বৰ বেলেগ এটা যুগসন্ধি মানুহ প্ৰথম কথা হ'ল আমি লেণ্ডফোন নেদেখা দিনৰ পৰা আজি এইটো এই সম্পূৰ্ণ ডিজিটেল যুগ এটাত আমি উপস্থিত হৈছোঁ সকলো পৰিৱৰ্তনৰে আমি মুখামুখি হৈছোঁ তাৰ মাজতো সুখ আৰু দুখ কিছু আমাৰ থাকি যাব যদিও আমি তাৎক্ষণিকভাৱে কাৰোবাৰ লগত সংযোগ আমাৰ স্থাপন হৈছে কিন্তু সেই তেতিয়াৰ দিনৰ এখন চিঠিৰ যিটো মাদকতা এমাহ লাগে চিঠিখন আহিবলৈ মনৰ ভালপোৱা কোনোবা গৰাকীৰ কাৰণে বা এনেকুৱা এই সময়খিনি সাধাৰণতে আমি আগত দেখিছিলোঁ প্ৰথম অৱস্থাতো গ্ৰিটিংছ আমি যেতিয়া সৰু আছিল তেতিয়া গ্ৰিটিংছ কাৰ্ড ওলোৱা নাছিল আমি হাইস্কুলমান পোৱা সময়ৰ পৰা গ্ৰিটিংছ কাৰ্ডৰ প্ৰয়োভৰ দেখিছোঁ সকলোৱে গ্ৰিটিংছ কাৰ্ড দিয়ে আৰু গ্ৰিটিংছ কাৰ্ড যদি ক'ৰবাত ওলাইছিলোঁ আমি নাজানিছিলোঁ এইকাৰণে সেই সময়ত ডিজিটেল তেনেকুৱা কোনো কথা নাছিল টিভিটো নেদেখোঁ বা আমাৰ ৰেডিঅ' এটাহে আছিলে এতিয়া সেইটো যিটো কথা মানে গ্ৰিটিংছ এখন লৈ কাৰোবালৈ অপেক্ষা কৰি থকা কাৰোবাৰ পৰা গ্ৰিটিংছ কাৰ্ড এটা নতুন বছৰৰ বা কিহবাৰ আহিব বুলি থকা যিটো উৎকণ্ঠা যিটো আৱেগ জড়িত হৈ আছে এতিয়া কিন্তু সেই বস্তুটো আছে বুলি মই নাভাবোঁ আৰু এইটো সন্দেহ থাকে যে গ্ৰিটিংছ আগতে আমি পাৰ্টিকুলাৰ আমি ধৰা যাক ভাল পাওঁ তেওঁক আমি এখন গ্ৰিটিংছ কাৰ্ড দিছিলোঁ তেওঁ আমাৰ প্ৰেয়সীও হ'ব পাৰে বা আমাৰ মনোপচন্দৰ আমাৰ শ্ৰদ্ধাৰ কোনো এজন ব্যক্তিও হ'ব পাৰে তেখেতসকলক আমি গ্ৰিটিংছ কাৰ্ড দিছিলোঁ এতিয়া সেই মাদকতাটো মই ভাবিছোঁ অকল মোৰে বুলি নহয় বহুতৰে চাগে সেই মাদকতাটো নাই এটা মেছেজ বা হোৱাটছআপৰ এটা বাৰ্তাই আমাৰ সেই সময়ৰ সেই বস্তুটো আনি দিব নোৱাৰে এতিয়া সেই কথাখিনি কেৱল সকলোৰে কাৰণে নষ্টালজিয়াই হৈ আছে কলিজাৰ জীৱনত কিবা মুহূৰ্ত মনত তুমি গ্ৰিটিংছ কাৰ্ড দিয়া কাৰোবাৰ লগত গ্ৰিটিংছ কাৰ্ডটো ডেফিনেটলি আছে কিছু কথা মুকলিকৈ ক'বলৈও দিগদাৰ হয় যিহেতু আমি মই প্ৰায় স্কুলৰ পৰাই যিগৰাকীক ভাল পাই আছিলোঁ কলেজ পালোঁ কলেজ পাৰ হোৱাৰ পিছতো আমি 14টা বছৰ ভাল পোৱাৰ পিছত আমি বিবাহ পাতিছোঁ তাৰ ভিতৰতে 14 বছৰত চাগে মই 10 বছৰমান গ্ৰিটিংছ কাৰ্ড তেওঁকো দিছিলোঁ তাৰে তেওঁ অকণমান এই ক্ষেত্ৰত অকণমান হেৰি আছিলে মোক 4-5খনমান গ্ৰিটিংছ কাৰ্ড মোকো দিছিলে কিন্তু সেই সময়খিনি অলপ বেলেগ আছিল যে কালিলৈ গ্ৰিটিংছ কাৰ্ড এখন মই লৈ থৈছোঁ মনতে এনেকুৱা ভাব থাকে মোক এখন দিব নিদিয়ে বা মই গ্ৰিটিংছ এখন কেনেকৈ দিম শেষত সময়ত আকৌ আমাৰ খুব ভয় আছিলে ভয় মানে এনেকুৱাও আনে দেখাকৈ গ্ৰিটিংছ কাৰ্ডখন দিবলৈও আমাৰ সাহস নাছিল এতিয়া যিটো সকলো উন্মুক্ত হৈছে এতিয়া সকলো ধৰণৰ প্ৰেম ভালপোৱা এতিয়া প্ৰেমত যৌনতাৰ সমাহাৰ ঘটিছে সেই সময়ত আমি কিন্তু সেইবোৰ নাছিল প্ৰায়খিনি মানুহে এতিয়া ক'ৰবাত 1% হয়তো তেনেকুৱা তেতিয়াও চাগে আছিল কিন্তু আমাৰ চকুত পৰা নাছিল আৰু আমি খুব সুন্দৰকৈ আছিলোঁ আমি প্ৰথম মনত আছে গ্ৰিটিংছ কাৰ্ডখন দিবলৈ যাওঁতে এই মানে লগৰ ছোৱালীখিনিৰ ওচৰত তেওঁ যদিও মোক ভাল পাই আছিলে ইমান সুযোগো দিয়া নাছিল গতিকে আমি দিবলৈ যোৱা যিখিনি উৎকণ্ঠা দুটামানে পিছফালৰ পৰা ঠেলি মোক লৈ গৈছে গ্ৰিটিংছ কাৰ্ডখনতে কৰিডৰত এটাত গৈ পেলাই মই গ্ৰিটিংছ কাৰ্ড দিছোঁ এই কথাটো মোৰ আজিও মনত আছে সেইটো এটা মই খুব নষ্টালজিক হৈ পৰোঁ সেইখিনি কথা গতিকে এইটো তেনেকুৱা দিন আৰু কেতিয়াও ঘূৰি নাহে আৰু ঘূৰি অহাটো উচিতো নহয় আমি এইটো সময়ৰ লগত জড়িত হৈছোঁ সমাজখন পৃথিৱীখন যেনেকৈ পৰিৱৰ্তন হৈছে তাৰ লগত আমি সকলোৱে এডজাষ্ট হৈ চলিবই লাগিব পুনৰবাৰ সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ